এতিয়া সত্যব্ৰত কলিতা ক'ত সোমাব কৈছে জানো তেওঁ অসমত কিমান দল আছে সেই গতিকে আমাৰ ইয়ালে কোনে কিয় মানুহ পঠাই দিছে মই নাজানো আজি এটা ভাল আমি পৰিৱেশত এখন সংবাদমেল কৰিছিলোঁ ইয়াতে এতিয়া এইবিলাক কোনে দিছে তাৰহে মই তদন্তটো দাবী কৰিম আৰু কমলপুৰ বুলি কৈছে এতিয়া আপুনি কেনেকৈ আপোনালোকেও চাগে আইডেণ্টিফাই কৰা নাই আই কাৰ্ড চোৱা নাই এনেই কোনোবাই আহি পেলাই এটা আমাৰ ইয়াতে বিজেপিও এইবিলাক হ'ব পাৰে এদিন আহিছিল নহয় ইয়াতে মহিলাখিনি আহিছিলে আৰু এদিন আহিছিলে গৌৰৱ গগৈ কিবা মৰম লাগে বুলি ক'বলৈ দুগৰাকী মহিলা সেই গতিকে এনেকুৱা কোনোবাও আজি হ'ব পাৰে তেওঁলোকে যাতে আমাৰ মূল ইছ্যু আছিলে আজি এই যে নাগৰিকত্বটো 2024লৈকে দিব বিচাৰিছে সেই কথাটো তল পেলাবলৈ এনেকুৱা এটা স্ক্ৰিপ্ট বিজেপি দলে পঠাব পাৰে সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ এইটোত গুৰুত্ব নিদিব গৌৰৱ গগৈ জন্মদিন পাতিছে সকলোৱে সেইটোত গুৰুত্ব দিয়ক আৰু এই 24 চনলৈকে যে বাংলাদেশী আনিব বিচাৰিছে অসম চুক্তিখন উলংঘা কৰি সেইটো নিউজ বজাওক এই নিউজটো কোন হয় মই কংগ্ৰেছী বুলি ক'বই নোৱাৰোঁ নহ'বও পাৰে মোৰ মানে সন্দেহ হৈছে কাৰণ কংগ্ৰেছী মানুহ হ'লে সেইটোৱেতো ক'লোঁ ইমান মানে কম বুদ্ধিয়ক মানুহ কংগ্ৰেছত আছে বুলি মোৰ বিশ্বাস নহয় সত্যব্ৰত কলিতা কালি এৰিছে তেওঁ এতিয়া অসম জাতীয় পৰিষদত যায়নে ৰাইজৰ দলত যায়নে CPIত যায়নে নতুন দল নিজে খুলি লয় প্ৰগতিশীল অসম গণ পৰিষদ কৰে তেওঁলোকৰ বহুত বিক্ষোভ আছে জানেতো আপোনালোকে তেওঁলোকৰ সমষ্টিবিলাক নাইকিয়া হৈ গৈছে য'ত তেওঁলোক আছিলে তাত তেওঁলোকে থাকিব নোৱাৰাকৈ ৰিজাৰ্ভেশ্যন উঠাই দিছে মুখ্যমন্ত্ৰীয়ে ৰমেন্দাৰ সমষ্টিটো নিজৰ ফাললৈ লৈ গৈছে কিবা কিবিখন কৰি আছে সেই গতিকে তেওঁলোকৰ মই ভাবোঁ তেওঁলোকে আগতে যেনেকৈ সাহস কৰিছিলে অতুল বৰা দাৰিয়া অতুল দাই তেনেকুৱা কিজানি কিবা এটা হ'ব চাগে কাৰণ তেওঁলোকৰ বহুতেই মানে এতিয়া গুজৰি গুমৰি আছে মোৰ লগত পঢ়া কিন্তু মই তেওঁক বিধানসভাত থাকোঁতে প্ৰথমবাৰ আমি একেলগে দুষ্টি আছিলে একেলগে কলেজত পঢ়া তাৰপিছত মই কিন্তু লগ পোৱা নাই এতিয়া সত্যব্ৰত কলিতা ক'ত সোমাব কৈছে জানো তেওঁ অসমত কিমান দল আছে সেই গতিকে আমাৰ ইয়ালে কোনে কিয় মানুহ পঠাই দিছে মই নাজানো আজি এটা ভাল আমি পৰিৱেশত এখন সংবাদমেল কৰিছিলোঁ ইয়াতে এতিয়া এইবিলাক কোনে দিছে তাৰহে মই তদন্তটো দাবী কৰিম আৰু কমলপুৰ বুলি কৈছে এতিয়া আপুনি কেনেকৈ আপোনালোকেও চাগে আইডেণ্টিফাই কৰা নাই আই কাৰ্ড চোৱা নাই এনেই কোনোবাই আহি পেলাই এটা আমাৰ ইয়াতে বিজেপিও এইবিলাক হ'ব পাৰে এদিন আহিছিল নহয় ইয়াতে মহিলাখিনি আহিছিলে আৰু এদিন আহিছিলে গৌৰৱ গগৈ কিবা মৰম লাগে বুলি ক'বলৈ দুগৰাকী মহিলা সেই গতিকে এনেকুৱা কোনোবাও আজি হ'ব পাৰে তেওঁলোকে যাতে আমাৰ মূল ইছ্যু আছিলে আজি এই যে নাগৰিকত্বটো 2024লৈকে দিব বিচাৰিছে সেই কথাটো তল পেলাবলৈ এনেকুৱা এটা স্ক্ৰিপ্ট বিজেপি দলে পঠাব পাৰে সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ এইটোত গুৰুত্ব নিদিব গৌৰৱ গগৈ জন্মদিন পাতিছে সকলোৱে সেইটোত গুৰুত্ব দিয়ক আৰু এই 24 চনলৈকে যে বাংলাদেশী আনিব বিচাৰিছে অসম চুক্তিখন উলংঘা কৰি সেইটো নিউজ বজাওক এই নিউজটো কোন হয় মই কংগ্ৰেছী বুলি ক'বই নোৱাৰোঁ নহ'বও পাৰে মোৰ মানে সন্দেহ হৈছে কাৰণ কংগ্ৰেছী মানুহ হ'লে সেইটোৱেতো ক'লোঁ ইমান মানে কম বুদ্ধিয়ক মানুহ কংগ্ৰেছত আছে বুলি মোৰ বিশ্বাস নহয় সত্যব্ৰত কলিতা কালি এৰিছে তেওঁ এতিয়া অসম জাতীয় পৰিষদত যায়নে ৰাইজৰ দলত যায়নে CPIত যায়নে নতুন দল নিজে খুলি লয় প্ৰগতিশীল অসম গণ পৰিষদ কৰে তেওঁলোকৰ বহুত বিক্ষোভ আছে জানেতো আপোনালোকে তেওঁলোকৰ সমষ্টিবিলাক নাইকিয়া হৈ গৈছে য'ত তেওঁলোক আছিলে তাত তেওঁলোকে থাকিব নোৱাৰাকৈ ৰিজাৰ্ভেশ্যন উঠাই দিছে মুখ্যমন্ত্ৰীয়ে ৰমেন্দাৰ সমষ্টিটো নিজৰ ফাললৈ লৈ গৈছে কিবা কিবিখন কৰি আছে সেই গতিকে তেওঁলোকৰ মই ভাবোঁ তেওঁলোকে আগতে যেনেকৈ সাহস কৰিছিলে অতুল বৰা দাৰিয়া অতুল দাই তেনেকুৱা কিজানি কিবা এটা হ'ব চাগে কাৰণ তেওঁলোকৰ বহুতেই মানে এতিয়া গুজৰি গুমৰি আছে মোৰ লগত পঢ়া কিন্তু মই তেওঁক বিধানসভাত থাকোঁতে প্ৰথমবাৰ আমি একেলগে দুষ্টি আছিলে একেলগে কলেজত পঢ়া তাৰপিছত মই কিন্তু লগ পোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত